দাদা কিবা ক'ব নেকি? কিবা ক'ব নেকি? কি হৈছে কওক? নকওঁ বুলি আছে কোটে ক'ব আপোনাৰ 52 কোটিমান টকা দিবলৈ আছে লাইবিলিটি দিছে কিমান সঁচা দাদা? দি আছেতো পেপাৰে চাব ন থলুৱা ঠিকাদাৰক থলুৱা যোগানকাৰীক পেটৰ ভাত মাৰি যিগৰাকী ঠিকাদাৰে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ যিগৰাকী ঠিকাদাৰে কোটি কোটি টকাৰ অপৰাধ কৰিলে, কোটি টকাৰ অনাদায় হৈ আছে। মুকেশ জালান যোৱা 30 তাৰিখৰ দিনা, যোৱা বৰ্ষৰ 30 ডিচেম্বৰৰ দিনা যিহেতু গুৱাহাটীৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতে আমি তেতিয়াৰ পৰিৱেশ দেখুৱাইছিলোঁ যে বহু যুৱক, থলুৱা যুৱকে নিজৰ প্ৰাপ্য বিচাৰি টিয়ক আৰক্ষী থানাৰ মুখত তেওঁলোকে অৱস্থান কৰিছিল আৰু টিয়ক আৰক্ষী থানাই ইতিমধ্যে মুকেশ জালানক গ্ৰেপ্তাৰ কৰাৰ পিছতে আদালতত হাজিৰ কৰাই 4 দিনৰ তেওঁলোকে আৰক্ষীৰ জিম্মাত লৈছিল ঘটনাৰ তদন্ত কৰিবৰ কাৰণে আৰু ইতিমধ্যে মুকেশ জালানক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে সম্প্ৰতি। কিন্তু এই যুৱকসকল, যিসকল যুৱকক কোটি কোটি টকা দিবলৈ থাকিলে, বহুত যুৱকক পলক যোগানকাৰী যুৱক বা আন সামগ্ৰী যোগানকাৰী যুৱক বা যিসমূহ বহুকেইটা পেট্ৰল পাম্পতো লাখ লাখ টকা দিবলৈ থাকিল আৰু তাৰ পিছত এতিয়া তেওঁলোকৰ আচলতে যি অনাদায় ধনৰাশি, সেই ধনৰাশি কেতিয়া পাব সেয়া অনিশ্চয়তাত। কিন্তু কেনেকৈ সংঘটিত কৰিলে মুকেশ জালানে ইমান কোটি কোটি টকাৰ যি আচলতে অনাদায় কেলেংকাৰী, এয়া কেনেধৰণে সংঘটিত কৰিলে সেই কথাখিনি এতিয়াও পোহৰলৈ অহা নাই। আৰক্ষীয়ে 4 দিন আচলতে জেৰা চলাই কি তথ্য লাভ কৰিলে সেইখিনি এতিয়াও তেওঁলোকে আৰক্ষী প্ৰশাসনে ৰাজহুৱা কৰা নাই যদিও যে এই ঘটনাত কেৱল মাত্ৰ মুকেশ জালানেই জড়িত আছিল নে আন ইয়াত জড়িত হৈ আছে, এই কথাখিনি কিন্তু এই মুহূৰ্তত চৰ্চাৰ বিষয় হৈ পৰিছে। যিহেতু মুকেশ জালান যিগৰাকী ঠিকাদাৰ, সদগুৰু কনষ্ট্ৰাকশ্যনৰ সঞ্চালক তথা স্বত্বাধিকাৰ, এই মুকেশ জালানে ইতিমধ্যে যিসকল যুৱকক অনাদায় ধনৰাশি বহুত কোটি টকা দিবলৈ থাকিল, মোৰ লগত এগৰাকী যুৱক আছে, মই তেওঁৰ পৰা অলপ কথা জানিম। যিহেতু এখেত বিশ্বজিৎ শৰ্মা, প্ৰায় 4 কোটি 34 লাখ টকা এইগৰাকী যুৱকক অনাদায় হৈ থাকিল। তেওঁ যোগানকাৰী আছিলে, তেওঁৰ পথত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত তেওঁ পলক যোগান ধৰিছিলে। মই আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ। এতিয়া কি পৰ্যায়ত আছে? যিহেতু তেওঁক আৰক্ষীয়ে তেওঁলোকৰ জিম্মাত ল'লে, তদন্ত কৰিলে আৰু ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে, গোটেই কথাখিনি অনিশ্চয়তা হৈ থাকিলে। অনিশ্চয়তা, সম্পূৰ্ণ অনিশ্চয়তা। তেওঁ পইচা দিয়াৰ কথাটো এতিয়ালৈকে কোনো উল্লেখ কৰা নাই। পইচা দিম বুলি ভবাই নাই তেওঁ। মানে বহুত টকা এতিয়া যিহেতু অনাদায় হৈ থাকিলে, আপোনাৰ হাতত কি তথ্য আছে যে মুকেশ জালান নে কোনো আৰু বেলেগ জড়িত হৈ আছিল নেকি? এইটো 100% ইয়াত জড়িত আছে। তেওঁ মানে এইটো এটা বহুত ডাঙৰ ইকনমিকেল ফ্ৰড হৈছে। ইয়াত অকল মোৰ লগতে এইটো কৰা নাই, প্ৰায় 40-50 জন ইয়াত ল'ৰাৰ লগত এনেকুৱা কৰিছে। মানে গোটেই এই প্ৰজেক্টৰ গোটেই পইচাটোৱে তেওঁ বেলেগ কামলৈ ট্ৰেন্সফাৰ কৰিছে পইচাটো, আৰু বেছিভাগ পইচা তেওঁ জীয়েকৰ একাউণ্টত গৈছে আৰু হৰ্ষিত আগৰৱালা বুলি এজন আছে, তেওঁৰ একাউণ্টত গৈছে। মানে এই এটা বহুত ডাবল ইকনমিকেল ফ্ৰড। এই বস্তুটো এটা ডাঙৰ এনকুৱাৰী কৰিব লাগিব। এইটো পুলিচ প্ৰশাসনকো যদি CM ভিজিলেন্স বা ED হয়তো এনকুৱাৰী কৰে, এইটো এটা বহুত ডাঙৰ এটা ইকনমিকেল ফ্ৰড ওলাব। মানে এই বিষয়টো মই বিচাৰিছোঁ যে CM ভিজিলেন্স বা তেনেকুৱা এটা ডাঙৰ অনুসন্ধানকাৰী অনুষ্ঠানৰ হতে যাতে এই বিষয়টো অনুসন্ধান কৰে, সেয়া আপুনি আহ্বান জনাইছে এইটো। আৰু লগতে এই বিষয়টোত যোনকেইজন চালফা নাম মই উল্লেখ কৰিছোঁ FIR-ত, সেই ব্যক্তিকেইজন থকা মানে মোৰ মানে অনুমান হৈছে তেওঁলোক জড়িত থকাৰ কাৰণে তেওঁ ইমানখিনি কাম কৰিব পাৰিলে। তেওঁলোকক লগত লৈ পানি, এই চালফাকেইজনক লগত লৈ পানি এই বিষয়টো তেওঁ আগবাঢ়ি গৈছে। তেওঁ আজিও এই চালফাকেইজনক এৰেষ্ট কৰা হোৱা নাই, কিন্তু তেওঁ এই চালফাকেইজন এতিয়াও ইয়াত ঘূৰি ফুৰিছে। কালি কোৰ্টত ঘূৰি ফুৰা দেখিছোঁ মই। কিয় এৰেষ্ট কৰা নাই সেই কথা অলপ প্ৰশ্ন আহিছে। পুনৰ অনুৰোধ জনাইছোঁ এইকেইজনক অতি সোনকালে যাতে এৰেষ্ট কৰে। লগতে মই FIR দিয়া নহয়, বন বিভাগেও FIR দিছে। বন বিভাগে আপোনাৰ বিনি কনষ্ট্ৰাকশ্যন, সদগুৰু, এই গোটেইকেইটা ইয়াত যিবিলাক সংস্থা আছে, গোটেইকেইটা সংস্থাৰ প্ৰতি তেওঁলোককো ৰয়েলটিৰ নামত বহুত টকা দিবলৈ আছে, প্ৰায় 5 কোটি টকা দিবলৈ আছে। যিহেতু আপোনাক দুগৰাকী নিজকে চালফা বুলি চিনাকি দি আপোনাক ভাবুকি প্ৰদান কৰিছিলে, কেনেধৰণে আপোনাক ভাবুকি দিয়া হৈছিলে? আপুনি যিহেতু FIR-ত কথাখিনি উল্লেখ কৰিছে। হয়, তেওঁলোকে প্ৰথমতে ইয়াত এই মেলেং কেম্পৰ ওচৰৰ পৰা কিছুমান ইয়াৰ সামগ্ৰী নিবলৈ আহিছিলে। নিবলৈ অহা অৱস্থাত আমি মানে সামগ্ৰী নিয়াত অকণ বাধা প্ৰদান এইটো কাৰণে কৰিছিলোঁ, আমাৰ যিহেতু প্ৰাপ্য
অনাদায় হৈ আছিলে অনাদায় হৈ আছে। সেইকাৰণে তেতিয়া তেওঁলোকে আমাক কৈ চালফা বুলি চিনাকি পৰিচয় দিছিলে আৰু দি পিনি আমাৰ লগত অকণমান তৰ্কাতৰ্কি হৈছিলে হোৱাৰ পিছত তেওঁলোক আঁতৰি গৈছিলে গৈ পিনি পিছত ফোন যোগে আমাক মানে সেই ডেটটো পাহৰিছোঁ ফোন যোগে আমাক মানে উঠাই লৈ যাম কিবা কিবি তেনে বহুত হেৰি কৰিছে তাৰ পিছতো তেওঁ আকৌ বস্তু নিবলৈ আহিছে ইয়াতে এনি টাইম ঘূৰি ফুৰিছে কালি কোৰ্টত ঘূৰি ফুৰা দেখিছোঁ দুইজনৰ নামটো উল্লেখ কৰি দিলে। নাম উল্লেখ কৰি 4জন আছিলে তাৰ 2জনৰ নাম মই চিনি পালোঁ এজন মানৱ বৰা এজন অনিমেষ শৰ্মা বৰুৱা আৰু বাকী 2জনৰ মই নাম চিনি নাপালোঁ ধন্যবাদ জনাইছোঁ। এয়াই বিশ্ব শৰ্মা ডাঙৰীয়াক 4,34,00,000 টকা দিবলৈ আছে আৰু এই কথাটো যিটো কথা উল্লেখ কৰিছে যে এগৰাকী থলুৱা যুৱকক এগৰাকী নহয় প্ৰায় অৰ্ধ শতাধিক যুৱকক অনাদায় হৈ থকা ধন আৰু তেনেস্থলত দুগৰাকীয়ে আচলতে লোকে নিজকে চালফা বুলি চিনাকি দি যেতিয়া এজন থলুৱা যুৱকক ভাবুকি প্ৰদান কৰিছে এগৰাকী অনা অসমীয়া ঠিকাদাৰক ৰক্ষণাবেক্ষণ দিবলৈ গৈ কিন্তু এই ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে সেই যি দুগৰাকী ব্যক্তিৰ নাম ইতিমধ্যে এজাহাৰত উল্লেখ কৰিছে তেওঁলোকৰ কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা হাতত লোৱা নাই কিন্তু এই কথাটো আৰু এটা কথা আমি উল্লেখ কৰিব লাগিব যে ইতিমধ্যে তেওঁলোকে এইটো আহ্বান জনাইছে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে কাৰণ তেওঁলোকে বহু যুৱকক তেওঁলোকক দিবলৈ থকা মানে বহু খাটি খোৱা যুৱকক বা প্ৰতিষ্ঠানক তেওঁলোকেও অনাদায় হৈ আছে এই ক্ষেত্ৰত যিসমূহ আচলতে যি মুকেশ জালানে কোটি কোটি টকা দিবলৈ থকা বিষয়টোৱে তেওঁলোকক খলঠিকত পেলাইছে আৰু এই ঘটনাটো তেওঁলোকে অপৰাধ অনুসন্ধান শাখাৰ জৰিয়তে ইয়াৰ কিন্তু তদন্ত হোৱাটো বিচাৰিছে আৰু যিহেতু যোৰহাটৰ যি 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এই যি নিৰ্মাণ কাৰ্য এই ক্ষেত্ৰত কিন্তু যি NHIDCL কি পদক্ষেপ ল'ব বা কেনে এই ক্ষেত্ৰত এইসকল যুৱকক কেনেধৰণে সহযোগিতা কৰিব সেই প্ৰশ্নটো কিন্তু ডাঙৰ প্ৰশ্ন যিহেতু এতিয়া গোটেই বিষয়টো মহামান্য আদালতলৈ গুচি গৈছে কিন্তু সমস্যাত পৰিল এইসকল যুৱক যিসকল যুৱকে শ্ৰমিক যোগান ধৰিছিলে ৰাজপথ নিৰ্মাণৰ নামত যিসকল যুৱকে সামগ্ৰী যোগান ধৰিছিলে বালি পলস যোগান ধৰিছিলে আৰু যিসকল যুৱক আচলতে এজন সত্যজিৎ বুলি এগৰাকী যুৱক যিগৰাকী যুৱকৰ বাসগৃহটো বা তেওঁৰ যি আচলতে এটুকুৰা ভূমি লৈ তাতেই কাৰ্যালয় স্থাপন কৰিছিলে সদগুৰু ইঞ্জিনিয়াৰিং নামৰ এই যিটো কোম্পানী এই কোম্পানীটোৱে কিন্তু সেই যুৱকগৰাকীকো বহু টকা দিবলৈ থাকে আৰু কিবা ক'ব বিচাৰিছে এটা হাস্যজনক কথা তেওঁক এতিয়া বহুকেইজন চাপ্লায়াৰ তাৰপৰা মুকেশ জালানে এতিয়া চিনি নাপাওঁ বুলি কৈছে কোন হয় মই চিনি নাপাওঁ বুলি কৈছে তেওঁ চাপ্লাই এটা বুদ্ধজিৎ বুলি নামটি ল'ৰা আছিলে সি পাহাৰৰ পৰা ৰঙামাটি যোনটো ৰঙামাটি আহিছিলে মাটিটো চাপ্লাই কৰিছিলে তাক এটা চিনি নাপাওঁ বুলি কৈছে তাৰপৰা ৰেৱকান্ত দত্ত তাক চিনি নাপাওঁ বুলি কৈছে যোনে লেবাৰ চাপ্লাই কৰিছিলে এইটো হাস্যকৰ মানে এই ক্ষেত্ৰতো NHIDCL কিছু কৰণীয় আছে NHIDCL অনন্যমেতো আমি কামখিনি কৰিছিলোঁ NHIDCL এতিয়া কিবা গা এৰা দিছে সেইটো মই জানিব পৰা নাই এই বিষয়ত নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু এইটো কথা উল্লেখ কৰিব লাগিব কেৱল যিসকল থলুৱা যোগানকাৰী তেওঁলোককে নহয় যিহেতু এইগৰাকী প্ৰবঞ্চক যিগৰাকীৰ নাম ইতিমধ্যে উল্লেখ কৰিছোঁ বাৰে বাৰে মুকেশ জালানৰ সঞ্চালনাত যিটো কোম্পানী 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান যি সদগুৰু ইঞ্জিনিয়াৰে কিন্তু অসম চৰকাৰকো কিন্তু তেওঁলোকে বৃহৎ পৰিমাণৰ ৰাজহ দিবলৈ থাকিলে বন বিভাগক যোৰহাট বন সংমণ্ডলত তাৰ পিছতো কিন্তু এইগৰাকী মুকেশ জালানৰ ক্ষেত্ৰত অসম চৰকাৰে কি ব্যৱস্থা লয় বা কেনেধৰণে এইসকল যুৱকক ন্যায় প্ৰদান কৰিব তেওঁলোকৰ প্ৰাপ্য আদায় দিয়াব এই কথাটো কিন্তু আজিৰ তাৰিখত অত্যন্ত চৰ্চাৰ বিষয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ